My dear students, so আজি আমি পঢ়িম এটা নতুন চেপ্টাৰ বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া ঠিক আছে মই নামটো লিখিছো বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া কনসেপচুয়াল চ্যাপ্টার হয় খুব মন দিবা কপি পেন উলিয়াই লোৱা নোটস বনাবলৈ স্টার্ট কৰা আমি বিদ্যুৎ পঢ়িলো ইতিমধ্যে বিদ্যুৎ প্ৰবাহৰ বিষয় পঢ়িলো যেতিয়া মুক্ত আধান বিলাকে গতি কৰে তেতিয়া বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হয় আমি গম পালো ঠিক আছে এডাল পৰিবাহীৰ মাজেদি যেতিয়া মুক্ত আয়ন বিলাকে গতি কৰে মুক্ত ইলেক্ট্ৰন বিলাকে আধান বিলাকে গতি কৰে তেতিয়া বিদ্যুৎ প্ৰবাহিত হয় আমি সেই কথাটো গম পালো যেতিয়া এই পৰিবাহীডালৰ মাজেদি মুক্ত আধান প্ৰবাহিত হ'ব তাৰ বিপৰীত দিশত বৈদ্যুতিক প্ৰবাহ আমি পাওঁ সেই কথা আমি আগৰ যেটো চেপ্টাৰ বিদ্যুৎ তাত পঢ়িলো হয় ঠিক আছে এতিয়া আমি পঢ়িব লাগিব যে বিদ্যুৎ যেতিয়া প্ৰবাহ হয় তেতিয়া চুম্বকীয় ক্ৰিয়াৰ বিষয় পঢ়িব লাগিব মানে আমি আজিৰ পৰা বহু বছৰ মানে 18th centuryতে গুছি যাব লাগিব ঠিক আছে 18th century 18 শতিকালৈ গুছি যাব লাগিব এতিয়া কি একবিংশ শতিকা তাৰ আগত কি আছিল 19 শতিকা তাৰ আগত কি আছিল 18 শতিকা যদি আমি সেই 18 শতিকালৈ ঘূৰি গৈছো এজন বিজ্ঞানী নাম উৰষ্টেড বৈজ্ঞানিকজনৰ নাম বা বিজ্ঞানীজনৰ নাম উৰষ্টেড ঠিক আছে এই উৰষ্টেডে কি কৰিছিল বিজ্ঞানিক বিলাকে কি কৰে বাৰু বিজ্ঞানী বিলাকে খুব এক্সপেৰিমেন্ট কৰে হয়নে যিকোনো বস্তু বিষয়বস্তু নতুন সম্ভাৱনা সম্ভেদ উলিয়াই গতিকে সেই উৰষ্টেডেও কৰিছিল কি উৰষ্টেডে এদিন এনেকে পৰিবাহী এডাল লৈ সেই পৰিবাহীডালৰ মাজেদি বৈদ্যুতিক প্ৰবাহ পঠাইছিল এই পৰিবাহীডালৰ মাজেদি বৈদ্যুতিক প্ৰবাহ পঠাইছিল ঠিক আছে এইখিনিলৈকে ঠিকে আছে একো বেলেগ কাম একো হোৱা নাই মানে ইয়াত বেটাৰী কানেক্ট কৰি দিছে গম পাইছে না বিভৱ ভেদৰ সৃষ্টি কৰি দিছে যাৰ বাবে বৈদ্যুতিক প্ৰবাহ হৈছে হল এতিয়া ওৰষ্টেডে কৰিলে কি যে এই পৰিবাহীডালৰ ওচৰতে এটা কম্পাস মানে দিশ নিৰ্ণায়ক যন্ত্ৰ ৰাখি দিলে এনেকৈ ইয়াত এডাল কাটা থাকে এটা নৰ্থ এটা পোল সাউথ হয় এটা মেৰু গতিকে যেতিয়া এই দিশ নিৰ্ণায়ক যন্ত্ৰ বা ম্যাগনেটিক কম্পাসডাল ৰাখি দিলে তেতিয়া ইয়াত যিডাল ম্যাগনেটিক নিডল আছে মানে যিডাল কাটা আছে সেইডাল বিক্ষেপিত হ'বলৈ ধৰিলে এনেকৈ লৰিবলৈ ধৰিলে এই যিডাল কম্পাস এই কম্পাসডালৰ যিডাল কি আছে এডাল যিডাল কাটা আছে সেই কাটাডাল চুম্বকীয় কাটা ঠিক আছে গতিকে সেইডালে চুম্বক ক্ষেত্ৰ এখনৰ অনুভৱ কৰিব লাগিব তেতিয়াহে হি কি কৰিব বিক্ষেপিত হ'ব কিন্তু বৈদ্যুতিক প্ৰবাহৰ বৈদ্যুতিক ক্ষেত্ৰৰ থাকি বৈদ্যুতিক যত প্ৰবাহ হৈছে সেই বৈদ্যুতিক প্ৰবাহ হলে এখন বৈদ্যুতিক ক্ষেত্ৰ থাকিব গতিকে সেই বৈদ্যুতিক ক্ষেত্ৰত থাকি এই কম্পাসডালে কিয় বিক্ষেপিত কৰিছে হেতু ভাবিবলগীয়া কথা হয়নে উৰষ্টেড আচৰিত হল উৰষ্টেডৰ চকুৱে এনেকা মুখখন মেল খাই গল কি হল এটো বস্তুটো হা বৈদ্যুতিক ক্ষেত্ৰত চুম্বকীয় কাটাডালে কিয় বিক্ষেপণ কৰিছে
হয়নে চুম্বকীয় কাঁটাডালে চুম্বকীয় ক্ষেত্ৰতহে বিক্ষেপণ কৰিব লাগে এটা হি অলপ ভাবিলে কথাটো ভাবিলে যে বৈদ্যুতিক ক্ষেত্ৰত যদি ই কি কয় বিক্ষেপিত কৰিবলৈ হয় তেতিয়া সেই বৈদ্যুতিক ক্ষেত্ৰৰ লগতে চুম্বক ক্ষেত্ৰ থাকিব লাগিব ইয়াত অকল বৈদ্যুতিক ক্ষেত্ৰ নাই চুম্বক ক্ষেত্ৰও আছে হি কথাটো ভাবি চালে তাৰ পিছতে উষ্টেটে কৈ দিলে যেতিয়া এডাল পৰিবাহীৰ মাজেদি বিদ্যুৎ প্ৰবাহ বা বিদ্যুৎ পৰিবাহিত হয় তেতিয়া সেই পৰিবাহীডালৰ চাৰিওফালে চুম্বক ক্ষেত্ৰৰ উৎপত্তি হয় বা উৎপন্ন হয় যেতিয়াই এডাল পৰিবাহীৰ মাজেদি বৈদ্যুতিক প্ৰবাহ হয় তেতিয়া সেই পৰিবাহীডালৰ চাৰিওফালে কি হয় চুম্বক ক্ষেত্ৰৰ উৎপত্তি হয় বা চুম্বক ক্ষেত্ৰ উৎপন্ন হয় ঠিক আছে উষ্টেটে হেতু কথা কয় কাৰণ এই চুম্বকীয় কাঁটাডাল কেতিয়া বিক্ষেপিত কৰিব কেতিয়া যেতিয়া ই চুম্বক ক্ষেত্ৰ এখনৰ আশে-পাশে থাকিব ঠিক আছে তেতিয়াহে কৰিব গতিকে হেকাৰণে উষ্টেটে এটো কনক্লুজন দিলে যে এডাল পৰিবাহীৰ মাজেদি যেতিয়া বিদ্যুৎ প্ৰবাহিত হ'ব সেই পৰিবাহীডালৰ চাৰিওফালে চুম্বক ক্ষেত্ৰ থাকিব ইমানখিনি কথা কৈ দিলে এতিয়া চুম্বক ক্ষেত্ৰ থাকিব হয় কিন্তু কেনি থাকিব কোনফালে থাকিব হয়নে চুম্বক ক্ষেত্ৰ কোনফালে থাকিব চুম্বক ক্ষেত্ৰটো দিশ থাকে ঠিক আছে আমি সেই চুম্বক ক্ষেত্ৰৰ কথা অকণমান চাই লওঁ তেতিয়া আমি সুন্দৰকৈ বুজি পাম কথাখিনি ঠিক আছে গতিকে এডাল চুম্বক দণ্ড চুম্বক আমি লওঁ দণ্ড চুম্বক নিশ্চয় সকলোৱে দেখিছা দণ্ড চুম্বকডাল এনেকুৱা দণ্ড চুম্বকডাল হৈছে এনেকুৱা দণ্ড চুম্বকত থাকে তোমাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু দণ্ড চুম্বকত কি থাকে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু থাকে হয় মানে নৰ্থ পোল আৰু সাউথ পোল থাকে এই দণ্ড চুম্বকডালত চুম্বক ক্ষেত্ৰৰ কেনেকৈ সৃষ্টি হয় আমি সেই কথাটো চাব লাগিব আমি সেই চুম্বক ক্ষেত্ৰটো দেখুৱাবলৈ কিছুমান চুম্বকীয় বল ৰেখা কল্পনা কৰোঁ সেই চুম্বকীয় বল ৰেখাবিলাক নৰ্থ পোলৰ পৰা সাউথ পোললৈ যায় মানে উত্তৰ মেৰুত ওলাই দক্ষিণ মেৰুত সোমায় ইয়াৰ দিশটো এইটো এই বল ৰেখাৰ দিশ এইটো ঠিক আছে গতিকে এনেকুৱা অসংখ্য চুম্বকীয় বল ৰেখা থাকে দণ্ড চুম্বকডালৰ কাৰণে আৰু এই যিবিলাক বল ৰেখা আছে এই বল ৰেখাবোৰৰ কাৰণেই এই দণ্ড চুম্বকডালৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় ঠিক আছে এখন কি হয় চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় এই বল ৰেখাবোৰৰ কাৰণে আৰু চুম্বক ক্ষেত্ৰ বুলি ক'লে কি বুজি পোৱা যাব যে এডাল চুম্বকে তাৰ প্ৰভাৱ যিমান তাৰ চাৰিওফালে যিমান দূৰলৈকে বিস্তাৰ কৰিব পাৰিছে গম পাইছানে এডাল দণ্ড চুম্বকে তাৰ চাৰিওফালে থকা যিমান অংশত আকৰ্ষণ আৰু বিকৰ্ষণ ক্ৰিয়া দেখুৱাব পাৰে আমি সেই অংশটো আমি সেই গোটেই চৌপাশটোত চুম্বক ক্ষেত্ৰ আছে বুলি আমি ক'ব পাৰোঁ ঠিক আছে মানে চুম্বক ক্ষেত্ৰ যিমান দূৰলৈকে থাকিব সিমান দূৰলৈকেহে চুম্বকডালে আকৰ্ষণ বা বিকৰ্ষণ কৰিব পাৰিব এতিয়া চুম্বকে আকৰ্ষণ কেতিয়া কৰে এডাল চুম্বকে অন্য এডাল চুম্বকক কেতিয়া আকৰ্ষণ কৰে যেতিয়া এই সাউথ পোলটোৰ ওচৰত নৰ্থ পোল থাকিব আৰু সাউথ পোলটো এইফালে থাকিব তেতিয়া ইহঁতৰ মাজত আকৰ্ষণ হ'ব যদিহে এইফালে দক্ষিণ মেৰু এইফালে উত্তৰ মেৰু থাকে তেতিয়া ইহঁতৰ মাজত বিকৰ্ষণ হ'ব বুজি পাইছানে বা যদি মই এইফালে চুম্বক অন্যডাল চুম্বক লওঁ তেতিয়া যদি এইফালে উত্তৰ মেৰু এইফালে দক্ষিণ মেৰু থাকে তেতিয়াও কি হ'ব বিকৰ্ষণ হ'ব কাৰণ দুইটা মেৰু একে যেতিয়া এনেকুৱা হ'ব তেতিয়া হিহঁতৰ মাজত আকৰ্ষণ হ'ব গতিকে চুম্বক ক্ষেত্ৰৰ বিষয়ে আমি গম পালোঁ চুম্বক বল ৰেখা কি হয় আমি গম পালোঁ গতিকে আমি এইটো কথাও গম পালোঁ যে চুম্বক ক্ষেত্ৰত থকা চুম্বক ক্ষেত্ৰৰ যিবিলাক এডাল দণ্ড চুম্বকৰ বল ৰেখাৰ কি আছে দিশ আছে
মানে উত্তৰ মেৰুত সোমাই উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত সোমাই ঠিক আছে গতিকে এডাল পৰিবাহীত যেতিয়া তাৰ চাৰিওফালে চুম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব তেতিয়া সেই ক্ষেত্ৰখনৰ এটা দিশ থাকিব সেই চুম্বকীয় বলৰেখা বিলাকৰ কি থাকিব দিশ থাকিব গতিকে সেই দিশটো আমি কেনেকৈ গম পাম আৰু এটা কথা এইখিনিতে মনত ৰাখিবলগীয়া যে এই চুম্বক বলৰেখাবিলাকে কেতিয়াও ইডালে সিডালৰ লগত কটাকটি নকৰে চুম্বক বলৰেখাই কেতিয়াও ইডালে সিডালৰ লগত কটাকটি নকৰে কাৰণ কিয় আমি এই চুম্বক বলৰেখাবিলাকে যদি কটাকটি কৰে তেতিয়া এনেকুৱা হ'ব লাগিব যে একেটা সময়তে দিগদৰ্শন যন্ত্ৰটোৱে মানে কম্পাছডালে দুটা দিশ দেখাব লাগিব তেতিয়াহে কটাকটি কৰিব পাৰিব গম পাইছানে এতিয়া এডাল যদি দণ্ড চুম্বক তেতিয়া চুম্বকীয় মই যদি কম্পাছডাল এইখিনিত ৰাখো তেতিয়া ই দিশটো কেনি দেখাব এনেকে কাৰণ চুম্বকীয় বলৰেখাবোৰ কোনফালে যায় নৰ্থ টু সাউথ গতিকে এটো দিশ দেখাব এটা সময়ত এটাই দিশ দেখাব লাগিব আৰু যদি হে ই এটা সময়ত দুটা দিশ দেখাবলৈ হয় তেতিয়াহে কটাকটি কৰিব এফালেও যদি দেখাই দিয়ে এফালেও যদি দেখাই দিয়ে তেইফালে কটাকটি কৰিব গম পাইছা গতিকে এটা সময়ত এটাই দিশ দেখুৱায় গতিকে চুম্বকীয় বলৰেখাবিলাকে কেতিয়াও কটাকটি নকৰে বুজি পালা এতিয়া চোৱা যে এডাল পৰিবাহীৰ মাজেদি যেতিয়া বিদ্যুৎ প্ৰবাহ হয় তাৰ চাৰিওফালে যে চুম্বক ক্ষেত্ৰ এখনৰ সৃষ্টি হয় এই চুম্বক ক্ষেত্ৰৰ দিশটো আমি জানিব লাগিব হল এই চুম্বক ক্ষেত্ৰ আমি কি জানিব লাগিব দিশটো জানিব লাগিব আমি দিশটো কেনেকৈ গম পাম ঠিক আছে হেতুকে আমি জানিবলৈ মই এডাল পৰিবাহী লৈছো ঠিক আছে এডাল পৰিবাহী মই লৈছো এডাল পৰিবাহী স্ট্ৰেইট একদম পোন পৰিবাহী এডাল লৈছো মই ঠিক আছে এডাল পোন পৰিবাহী লৈছো এই পৰিবাহীডালৰ ধৰি লৈছো মই এটো দিশত বিদ্যুৎ প্ৰবাহ হৈ আছে তেতিয়া মই জানিব লাগিব বা আমি জানিব লাগিব যে এইটো দিশত যেতিয়া বিদ্যুৎ প্ৰবাহিত হয় চুম্বক বলৰেখাৰ দিশ চুম্বক ক্ষেত্ৰৰ দিশটো কেনেকুৱা হ'ব ইয়াৰ চাৰিফালে কেনেকৈ থাকিব হেতু জানিব লাগিব হেতু জানিবলৈ হলে আমি সোঁহাতৰ যিটো বুঢ়া আঙুলিৰ নীতি আছে সেই নীতিটো পালন কৰিব লাগিব সেই নীতিটো চাব লাগিব সেই ৰুলটো আমি চাব লাগিব ৰাইট হ্যান্ড থাম ৰুল ঠিক আছে এই বস্তুটো এই থাম ৰুলটোৱে আমাক কৈ দিব যে চুম্বক ক্ষেত্ৰৰ দিশ কোনফালে মই সেই কাৰণে কি কৰিছো পৰিবাহী ডালত বিদ্যুৎ প্ৰবাহৰ দিশ ওপৰ ফালে লৈছো তেতিয়াহে মই কম পাবা কিয় লৈছো ৰবা মই কৈ লৈছো যেতিয়াই যোন ফালে মানে প্ৰবাহৰ দিশ থাকে তলৰ ফালে হক বা ওপৰ ফালে হক এফালে হক বা এফালে হক তোমাৰ ফালে হক মোৰ ফালে হক জেনিয়ে নহক কিয় সেই দিশটোত আমি বুঢ়া আঙুলিটো লম যেনেকৈ এইটো বুঢ়া আঙুলিটো লৈছো দেখিছানে বুঢ়া আঙুলিটো লম বুঢ়া আঙুলিটো কেনি হ'ব ওপৰলে গতিকে মই সেই কাৰণে ওপৰলে প্ৰবাহৰ দিশটো লৈছো যদি মই প্ৰবাহৰ দিশটো কেনেবাকৈ তললৈ লবলৈ হয় মইতো এনেকৈ দেখাব লাগিব আৰু এনেকৈ দেখালে তোমালোকে ভাল নাপোৱা কেতিয়াও কি দেখাইছে এইবিলাক এনেকৈ দেখাইছে আমাক ইগোত লাগি যাব হয় নে গতিকে মই সেই কাৰণে এনেকৈ লৈছো ওকে অল দা ভেৰি বেষ্ট তাৰমানে এই থামটো এই বুঢ়া আঙুলিটো পৰিবাহীডালৰ প্ৰবাহৰ দিশৰ ফালে ৰাখি দিয়া তাৰপিছত এইটা মেলি দিয়া হয়নে আমি লাহে লাহে কৰিম কামটো আচ্ছা পৰিবাহীডালৰ প্ৰবাহৰ দিশৰ ফালে আমি বুঢ়া আঙুলিটো ললো আঙুলিকেইটা মেলি দিলো আঙুলিকেইটা এবাৰ মুঠি মাৰিবলৈ চেষ্টা কৰা মুঠিটো অবিয়াসলি এনেকৈ মাৰিবা হয়নে মুঠিটো এনেকৈ মাৰিবা এনেকৈ মাৰিবা নেকি এনেকেই মাৰিবা গতিকে এইটো হৈছে প্ৰবাহৰ দিশ আৰু এইটোৱে হৈছে চুম্বক ক্ষেত্ৰৰ চুম্বক বলৰেখাৰ দিশ এইটো এই বস্তুটো বুজিছানে এই যে আছে এইটো এই বস্তুটো হৈছে এইটো এইটো হয়